সাংবাদিক বন্ধুসকল, আপোনালোকে ইতিমধ্যে আমাৰ এই দুধনৈ কংগ্ৰেছ দলৰ নিৰ্বাচনী প্ৰচাৰ কাৰ্যালয়ত উপস্থিত থকা আমাৰ দুধনৈ সমষ্টিৰ মাননীয় বিধায়ক যাদৱ স্বৰ্গীয়াৰী ডাঙৰীয়া, আমাৰ গোৱালপাৰা জিলা কংগ্ৰেছৰ সভাপতি দিগন্ত মেধি ডাঙৰীয়া, আমাৰ প্ৰাক্তন বিধায়ক দেবেন দৈমাৰী ডাঙৰীয়া, আমাৰ জিলা কংগ্ৰেছৰ নেতা হুছেইন আহমেদ মাদানী ডাঙৰীয়া, আমাৰ ব্লক কংগ্ৰেছৰ সভাপতি দিলীপ ঘোষ ডাঙৰীয়া প্ৰমুখ্যে ইয়াত উপস্থিত থকা আমাৰ দলৰ কৰ্মকৰ্তাসকল আৰু সাংবাদিক বন্ধুসকল, মোৰ কেইবাখনো দলীয় নিৰ্বাচনী প্ৰচাৰ সভা থকাৰ কাৰণে আপোনালোকৰ গুৰিত আহি পাওঁতে কিছু দেৰি হৈছে। তাৰ কাৰণে মই দুখ প্ৰকাশ কৰিছোঁ। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া কালিৰ পৰা আজি ৰাতিপুৱালৈকে যথেষ্ট সময় অসমত থাকি নিৰ্বাচনী সভাত ভাষণ দিয়াৰ লগতে ৰাতিপুৱা এখন সংবাদ মেলো ৩২ মিনিটৰ কাৰণে সম্বোধন কৰিছে। তেখেতৰ আজিৰ সংবাদ মেলখনত সমগ্ৰ অসমৰ ৰাইজৰ লগতে আমি মূল বিৰোধী দল হিচাপে আশা কৰিছিলোঁ যে তেখেতসকলে যিটো কথা কৈছিলে যে কংগ্ৰেছে ৬০ বছৰত কৰিব নোৱাৰা কামবিলাক বিজেপিয়ে ৬০ মাহত কৰি দিব, যোৱা সময়ছোৱাত বিজেপিয়ে অসমৰ কোনখিনি কাম কৰিলে তাৰ এটা খতিয়ান দিব বুলি পেলাই আমি আশা কৰিছিলোঁ। আৰু এইকেইদিন অসমৰ মানুহৰ আটাইতকৈ যিটো ডাঙৰ চিন্তাৰ কাৰণ হৈছে যে কেন্দ্ৰীয় মন্ত্ৰী কিৰণ ৰিজিজু ডাঙৰীয়াই কৈছিলে যে অৰুণাচলত থকা ৫ লাখ চাকমা হাজং শৰণাৰ্থীক অসমত সংস্থাপন কৰিবৰ কাৰণে অমিত শ্বাহ ডাঙৰীয়াই অসমৰ মুখ্যমন্ত্ৰীক নিৰ্দেশ দিছে আৰু অসমৰ মুখ্যমন্ত্ৰীয়ে সেই কথাটো মানি লৈছে বুলি কেন্দ্ৰীয় মন্ত্ৰী কিৰণ ৰিজিজু ডাঙৰীয়াই কৈছিলে। আজি গৃহমন্ত্ৰী ডাঙৰীয়াই কিৰণ ৰিজিজু ডাঙৰীয়াই সঁচা নে মিছা স্পষ্টীকৰণ দিবৰ কাৰণে সাহস নকৰিলে। অৰ্থাৎ তেখেতৰ মন্ত্ৰীসভাৰ সতীৰ্থ কিৰণ ৰিজিজুৱে অমিত শ্বাহ ডাঙৰীয়াই ৫ লাখ শৰণাৰ্থী অসমত জাপি দিবৰ কাৰণে যিটো ষড়যন্ত্ৰ কৰিছে সেইটো যে সম্পূৰ্ণ সত্য কথা, এইটো অমিত শ্বাহ ডাঙৰীয়াৰ দুদিনীয়া ভ্ৰমণসূচীত তেখেতে যিধৰণে আঁতৰি ফুৰিলে বিষয়টোৰ পৰা, তাৰ পৰা এইটো প্ৰতীয়মান হৈছে। বিজেপি দলে বিশেষকৈ অমিত শ্বাহ ডাঙৰীয়াই যিমানবাৰ আগতে অসমলৈ আহিছে তেখেতে প্ৰত্যেকবাৰেই কৈ থৈ গৈছিলে যে অসম নিয়োগ সৃষ্টিকাৰী ১ নম্বৰ ৰাজ্য হ'ব। বিপ্লৱ শৰ্মা ডাঙৰীয়াৰ প্ৰতিবেদন দাড়ি কমা শব্দ বাক্য নবদলোৱাকে বাস্তৱিক ৰূপায়ণ কৰা হ'ব, ৬ জনগোষ্ঠীক জনজাতিকৰণ কৰা হ'ব আৰু পাৰ্লিয়ামেণ্টত কৈছিলে যে বিদেশী চিনাক্তকৰণ কৰি বহিষ্কৰণ কৰা হ'ব। আজি তেখেতে সংবাদ মেলখনত পুৰণা ভাষণৰ ভিডিঅ' ৰেকৰ্ডিং বজাই সময় অতিবাহিত কৰিবলৈ চেষ্টা কৰিলে, কিন্তু অসমৰ জনজীৱনৰ লগত জড়িত অসমৰ বিভিন্ন জাতি উপজাতি জনজাতি স্বাৰ্থৰ লগত জড়িত আটাইতকৈ যিকেইটা স্পৰ্শকাতৰ বিষয়ত তেখেতে অসমৰ ৰাইজক আগতে আহোঁতে বাৰে বাৰে কৈছিলে যে নিয়োগ সৃষ্টিকাৰী ১ নম্বৰ ৰাজ্য কৰিব, ৬ জনগোষ্ঠীক জনজাতিকৰণ কৰিব, বিদেশী চিনাক্তকৰণ কৰি বহিষ্কৰণ কৰিব আৰু জাষ্টিছ বিপ্লৱ শৰ্মা ডাঙৰীয়াৰ প্ৰতিবেদন দাড়ি কমা শব্দ বাক্য নবদলোৱাকৈ বাস্তৱিকৰণ কৰিব। কিয় নকলে? কিয় ক'ব নোৱাৰিলে? লগতে তেখেতলোকে যে শান্তিৰ পৰিস্থিতিৰ কথা কৈ আছে, মই অমিত শ্বাহ ডাঙৰীয়াক অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক সুধিব বিচাৰিছো, যিটো সময়ত ডিব্ৰুগড়, শিৱসাগৰ, তিনিচুকীয়া, চৰাইদেউৰ দৰে জিলাত আফচা আৰ্মছ ফ'ৰ্চ স্পেচিয়েল পাৱাৰ এক্ট বলবৎ হৈ আছে, অসমৰ ৫খন জিলাত আজিও আৰ্মছ ফ'ৰ্চ স্পেচিয়েল পাৱাৰ এক্ট বলবৎ হৈ থাকোঁতে
কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে কেনেকৈ ক'ব পাৰে যে অসমত স্থায়ী শান্তি আহিছে বুলি? ইয়াৰ উত্তৰ অসমৰ ৰাইজে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ পৰা জানিব বিচাৰে। তেখেতে কৈছে ইমাৰ্জেঞ্চিৰ কথা। মই অমিত শ্বাহ ডাঙৰীয়াক মনত পেলাই দিব বিচাৰিছো, মধ্যপ্ৰদেশত চৰকাৰ আপোনালোকে কেনেকে ভাঙিলে? মেজৰিটি কাৰ আছিলে? কমল নাথ ডাঙৰীয়াৰ চৰকাৰ ভঙা মানুহজন আপুনিয়ে নহয় জানো? মহাৰাষ্ট্ৰৰ একনাথ সিংদেৰ লগত MLA গুৱাহাটীত আনি পলুৱাই ৰখাৰ ব্যৱস্থা কৰা মানুহজন গণতান্ত্ৰিকভাৱে মহাৰাষ্ট্ৰৰ নিৰ্বাচিত চৰকাৰখনক ভাঙিবৰ কাৰণে, দল ভাঙিবৰ কাৰণে, গণতান্ত্ৰিক পৰম্পৰাক ধ্বংস কৰিবৰ কাৰণে, গোৱাত চৰকাৰ বনাবৰ কাৰণে, মণিপুৰত চৰকাৰ বনাবৰ কাৰণে আপুনি যি ধৰণৰ সংবিধান বিৰোধী গণতন্ত্ৰ বিৰোধী কাম কৰে, আপুনি কেনেকে কংগ্ৰেছ দলক গণতন্ত্ৰৰ কথা কৈ সমালোচনা কৰিব পাৰে? আৰু বিজেপিয়ে যে 400 পাৰ বুলি কৈ আছে, অমিত শ্বাহ ডাঙৰীয়াই যে কৈ আছে, মই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক এটা প্ৰত্যাহ্বান জনাইছিলো। উজনিত 5-0 বুলি কয়, মই কৈছিলো আপুনি 5-0 বুলি কৈছে। যদি লুৰিণ গগৈ ডাঙৰীয়া, গৌৰৱ গগৈ ডাঙৰীয়া জিকে, আপুনি মুখ্যমন্ত্ৰী পদত্যাগ কৰিম বুলি কওক। কিয় ক'ব নোৱাৰিলে? যদি বিজেপিৰ 400 পাৰ হোৱাৰ ইমানেই কনফিডেন্স আছে, তে অৰবিন্দ কেজৰিৱাল ডাঙৰীয়াক, দিল্লীৰ মুখ্যমন্ত্ৰী, ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত সোৰেন ডাঙৰীয়াক 400 MP জিকাৰ পাছত গ্ৰেপ্তাৰ নকৰি ইলেকশ্যনৰ আগত কিয় গ্ৰেপ্তাৰ কৰিছে? যদি 400 MP জিকেই, যদি আকৌ মোদী চৰকাৰে হয়, তে হেমন্ত সোৰেন ডাঙৰীয়া এগৰাকী জনজাতি মুখ্যমন্ত্ৰী ঝাৰখণ্ডৰ, অৰবিন্দ কেজৰিৱাল ডাঙৰীয়া দিল্লীৰ মুখ্যমন্ত্ৰী কিয় গ্ৰেপ্তাৰ কৰিলে? কিয় ইমান ভয় খালে? আজি তেখেতসকলে এজন কংগ্ৰেছ দলৰ ল'ৰাই ফেক ভিডিঅ' দিয়া বুলি কৈ পেলাই গ্ৰেপ্তাৰ কৰিছে। অমিত শ্বাহ ডাঙৰীয়াই অসমৰ প্ৰেছ মিটত এজন কংগ্ৰেছ কৰ্মীৰ কথা ক'বলৈ পাহৰা নাই। কেন্দ্ৰীয় গৃহমন্ত্ৰীজনে এজন কংগ্ৰেছ কৰ্মীৰ এটা সৰু ভুল, কোনোবাই তেওঁলৈ পঠিয়াই দিয়া এটা ফেক ভিডিঅ' তেওঁ প্ৰচাৰ কৰিছিলে, সেইটো ক'বলৈ পাহৰা নাই। কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যে ছোনিয়া গান্ধী ডাঙৰীয়ানীৰ ঘৰটো জ্বলাই দিব লাগে বুলি কৈছে, বৰাক ভেলীত বিজেপিৰ MLA বিজেপিক ভোট নিদিলে মানুহৰ ঘৰ ভাঙি দিম বুলি কৈছে, মৰিগাঁৱত বিজেপিৰ MLA বিজেপিক ভোট নিদিলে মানুহৰ কাণ কাটিম বুলি কৈছে, সেই কথাটো অমিত শ্বাহ ডাঙৰীয়াৰ কাণত পৰিছে নে নাই পৰা? মই সেইকাৰণে অমিত শ্বাহ ডাঙৰীয়াক ক'ব বিচাৰো, আপুনি আজি কি কথা কৈছে, আপুনি কালি কি কথা কৈছে, সেই কথা আমাৰ অসমৰ মানুহৰ কাৰণে গুৰুত্বপূৰ্ণ নহয়। আপুনি আগতে আহোঁতে 14 চনৰ ইলেকশ্যনৰ সময়ত, 16 চনৰ ইলেকশ্যনৰ সময়ত, 19 চনৰ ইলেকশ্যনৰ সময়ত, 21 চনৰ ইলেকশ্যনৰ সময়ত, 4টা ইলেকশ্যন, 2টা বিধানসভা, 2টা লোকসভাৰ সময়ত আপুনি বাৰে বাৰে কৈছিলে বানপানী গৰাখহনীয়া সমস্যা স্থায়ী সমাধান কৰিব, সেইটো উত্তৰ লাগে। যোৱা বছৰটোত SDRFৰ এটকা পইচা অসম চৰকাৰে পোৱা নাই। আৰু আপুনি কৈছিলে 4টা ইলেকশ্যনত আপোনাৰ ভিজন ডকুমেণ্টছত লিখা আছিলে, প্ৰত্যেকখন বিজেপিৰ মেনিফেষ্টোত লিখা আছিলে যে অসমৰ বানপানী আৰু গৰাখহনীয়াৰ সমস্যাৰ স্থায়ী সমাধান আপোনালোকে কৰিব। বিপ্লৱ শৰ্মা ডাঙৰীয়াৰ প্ৰতিবেদনৰ কথা আপুনি কিমান ডাঙৰ ডাঙৰকে চিঞৰি পেলাই কৈছিলে। 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ কথা আপোনালোকৰ কোনজন নেতাই কোৱা নাছিলে? এইবাৰ আপুনি 2 দিন অসমত থাকিলে কিয় এই কথা উত্তৰ অসমৰ ৰাইজক নিদিব? মই অসমৰ সংবাদ মাধ্যমৰ সকলো ইয়াত উপস্থিত থকা সাংবাদিক বন্ধুক মই অনুৰোধ কৰিম যে অমিত শ্বাহ ডাঙৰীয়াৰ অসমৰ মাটিত বহি লৈ অসমৰ স্বাৰ্থ জড়িত এটা বিষয়ত তেখেতে এটা মুহূৰ্তৰ কাৰণে উচ্চাৰণ নকৰাৰ কাৰণে তেখেতলৈ আমি যি প্ৰশ্ন দিছো, সেই ৰাজহুৱা মঞ্চত ৰাইজৰ মাজত আলোচনা হোৱাৰ স্বাৰ্থত আমাৰ এই কথাখিনি আপোনালোকে প্ৰকাশ কৰিব বুলি পেলাই অনুৰোধ জনাই মোৰ ক'বলগীয়াখিনি মই সামৰণি মাৰিছো। কংগ্ৰেছৰ আত্মবিশ্বাসৰ অভাৱ আছে বুলি সেইকাৰণে মই কৈছো, কংগ্ৰেছ দলৰ নেতৃত্বত ইণ্ডিয়া এলায়েন্স
সাউথ ইণ্ডিয়াত ইতিমধ্যে বিজেপি শেষ হৈ গৈছে। বিজেপিয়ে সাউথ ইণ্ডিয়াত গোটেই কৰ্ণাটকৰ পৰা কেৰালালৈকে তামিলনাডুৰ পৰা অন্ধ্ৰপ্ৰদেশলৈকে 5খনৰ পৰা 10খন আসনতকৈ বেছি নাপায়। সমগ্ৰ ৰাষ্ট্ৰজুৰি এই কথা মানুহে ইতিমধ্যে গম পায় যে গোটেই দক্ষিণ ভাৰতত বিজেপিয়ে 10খন আসনতকৈ অতিক্ৰম কৰিব নোৱাৰে। উত্তৰ প্ৰদেশত আমাৰ কংগ্ৰেছ আৰু অখিলেশ যাদৱ ডাঙৰীয়াই ইতিমধ্যে গোটেইকেইটা ফেজতে যথেষ্ট ভাল ফল দেখুৱাবলৈ সক্ষম হৈছে। বিহাৰত নীতিশ যাদৱ ডাঙৰীয়াৰ অৱস্থা অতি দুৰ্বিষহ হৈছে। তাত তেজস্বী যাদৱ ডাঙৰীয়া আৰু কংগ্ৰেছ দলৰ বামপন্থীসকলৰ যি সন্মিলিত শক্তি এয়া যে সম্পূৰ্ণ আগবাঢ়ি আছে সেই কথা গোটেই দেশৰ মানুহে গম পায়। ৰাজস্থানত, কৰ্ণাটকত, হিমাচলত, তেলেংগানাত, অন্ধ্ৰপ্ৰদেশত বিজেপিৰ অৱস্থা অতি শোচনীয়। পশ্চিমবংগত বিজেপি শূন্য হ'ব। বাকী যিকেইখন ৰাজ্যত উত্তৰ ভাৰতত বিজেপি আগতে আছিলে তাত ক'তো বিজেপি আগতকৈ আধা চিটতকৈ কম পাব। আৰু আপোনালোকে এই কথা ৰাখি থব, যিদিনাখন ৰিজাল্ট দিব আপোনালোকে চাব যে ইণ্ডিয়া এলায়েন্সৰ চৰকাৰ দেশৰ মানুহে আনিছে গণতন্ত্ৰ বচাবৰ কাৰণে, সংবিধান বচাবৰ কাৰণে। তেখেতে কৈছে প্ৰাক্তন প্ৰধানমন্ত্ৰী দেৱগৌড়া ডাঙৰীয়াৰ নাতিনীক কৰ্ণাটকৰ পুলিচে কিয় ধৰা নাই? কোনে পলুৱাই পঠিয়ালে বিদেশী বিমানত? বিদেশী বিমান দেশত সোমাবৰ কাৰণে কেন্দ্ৰীয় চৰকাৰৰ গৃহ বিভাগৰ অনুমতি লাগে। বিদেশী বিমানত পলুৱাই পঠোৱা মানুহজনে এতিয়া প্ৰিয়ংকা গান্ধী ডাঙৰীয়াক প্ৰশ্ন সুধিছে। সেইকাৰণে আজি মূল কথাটো হৈছে যে অসমৰ মাটিত অমিত শ্বাহ ডাঙৰীয়াৰ বিজেপিয়ে যোৱা 10 বছৰ যিবিলাক কথা কৈছিলে, আজি ভোটৰ আগমুহূৰ্তত সেই কথা কবলৈ তেওঁ কিয় সাহস নকৰিলে? সেইটো আজি মোৰ সংবাদমেলৰ মূল কথা।